আপনাদের বরপাস সমষ্টি যেটু আপনার পলাশর গাঁও, এই পলাশর গাঁওতে কিন্তু বর্তমানে সামাজিক মাধ্যমে একটা ভিডিও ভাইরাল হয়ে চলে আছে যে ইয়াতে কিন্তু বর্তমান ক্রিকেট বলে কিন্তু আপনার গরলারাও কিন্তু ভাল পায়। এই ক্রিকেট বল কিন্তু বর্তমান কিন্তু তাতে চলে আছে যে 1 ডিসেম্বর আর 2 ডিসেম্বর এই দুদিনকার কার্যসূচি তাতে চলে আছে যে ইয়াতে কিন্তু প্রথম পুরস্কার দিয়ে আছে যে 10,000 টাকা আরও দ্বিতীয় পুরস্কার দিয়ে আছে 5,000 টাকা। তো ইয়াতে জোন পিস মানে ইয়াতে জোন পিস হল 800 টাকা। তো ইয়াতে এইটু নম্বর কিন্তু যোগাযোগ করবো যে তলার নম্বরটা দিয়ে আছে এই নম্বর কিন্তু যোগাযোগ করব। তো ইয়াতে কিন্তু ডাঙরিয়া জাকির শিকদার আহি গেছে যে এই খেলার অনুষ্ঠানত জাকির শিকদার আহিছে। তো তার লগত আৰু প্লাস কথাটো হল যে আপোনালোকৰ বৰপাছ সমষ্টি ডাঙৰীয়া যেটো আপোনালোকে অতি ছাৰ বুলি চিনি পায়, এই অতি ছাৰো কিন্তু আহি গেছে এই খেলাৰ অনুষ্ঠানত। তো ইয়াতে নানান গাঁৱৰ পৰা মানুহ আহিছে, সকলো ৰাইজৰ পৰা ইয়াতে আমোদ ফূৰ্তি চলি আছে যে এই খেলৰ অনুষ্ঠানত দুদিনকার খেলার অনুষ্ঠানত খুবই ধুনীয়া লাগিছে বা খুবই আমোদ ফূর্তি কৰি আছে এই গাঁৱৰ মানুহবিলাকে বা ইয়াতে নানান তাৰমানে খুবই ধুনীয়াভাৱে খেলটো চলি আছে এই কমিটিবিলাকে। তো আপোনালোকে এই খেলটো মিছ নকৰিব, একদম ভিডিঅ'টো আপোনালোকে তাৰ আগতে কৈ আছোঁ যে আপোনালোকে পেজটো ফলো কৰি ৰাখি দিব, তাৰ পিছতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আর এই খেলটো আপোনালোকে চাওক, মন ধৰি এই দৃশ্যটো আপোনালোকে মন ধৰি চাওক। জড়িত হৈ বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰি আহিছোঁ। মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ আৰু এয়া সঁচাই, এয়া নিতান্ত প্ৰয়োজন যে আজিৰ তাৰিখত প্ৰতিজন মা দেউতাই নিজৰ ল'ৰা ছোৱালীক ক্ৰীড়াৰ লগত জড়িত কৰিব লাগে। আমি যেনেকৈ বিদ্যালয়লৈ পঠিয়াই দিওঁ, লিখা পঢ়া কৰে, ঠিক তেনেকৈ প্ৰতিজন মা দেউতাই বা প্ৰতিজন গাৰ্জেনে নিজৰ সন্তানসকলক যেতিয়া খেলপথাৰলৈ পঠিয়াই দিব, বিভিন্ন খেলা ধূলাৰ লগত যেতিয়া জড়িত হ'ব, তেতিয়া আমি বিভিন্ন ক্ষেত্ৰত উপকৃত হওঁ। ভাল শৰীৰ, আমাৰ ভাল শৰীৰৰ অধিকাৰী হওঁ, ভাল শৰীৰে ভাল মন দিয়ে আৰু ভাল মনে সুস্থ এজন মানুহ হিচাপে আমি নিজে সমাজখনক নিজে ডাঙৰ দীঘল হওঁ বা বিভিন্ন কাম কাজৰ লগত জড়িত হওঁ। আৰু যেতিয়ালৈকে সুস্থ মন নাথাকিব তেতিয়ালৈকে আমি ভালকৈ লিখা পঢ়া বা সমাজৰ কোনো কাম আমি ভালকৈ কৰিব নোৱাৰিম। গতিকে আজিৰ এই ক্ৰীড়া প্ৰতিযোগিতাৰ জৰিয়তে এই কণ আমাৰ ছাত্ৰ ছাত্ৰী বা উঠি অহা নৱপ্ৰজন্মই নিশ্চিতভাৱে খেলৰ প্ৰতি আগ্ৰহী হ'ব। দ্বিতীয় আৰু এটা কথা হৈছে, আমাৰ অচি ডাঙৰীয়া আছে বৰ্তমান ডাঙৰ এটা ব্যাধি, ডাঙৰ এটা সমস্যা আমাৰ সমাজখনৰ কাৰণে। সেই সমস্যা হৈছে নিচাৰ সমস্যা। কোনোবাই যদি ড্ৰাগছ খাইছে, কোনোবাই আকৌ গাঁজা খাইছে, কোনোবাই আকৌ মদ খাইছে, কোনোবাই ভাং খাইছে, এনেকুৱাভাৱে পূৰ্বতকৈ দিন গৈছে। মানে নিচাৰ কবলত বেছি আমাৰ যুৱকসকল বা আমাৰ সমাজৰ মানুহসকলে আসক্ত হৈছে। বিভিন্ন ল'ৰা ছোৱালী এই নিচাত আসক্ত হৈ বিভিন্ন পৰিয়াললৈ ঘোৰ অন্ধকাৰ নামি আহিছে। বিভিন্ন পিতৃ মাতৃ আজি জীয়াতো ভুগিব লগা হৈছে। গতিকে তাৰ কাৰণে সমাজখন মূৰ দাঙি থিয় হৈছে নিচাৰ বিৰুদ্ধে। বিভিন্ন গাঁৱত বিভিন্ন অঞ্চলত মাননীয় MLA সাহেব মঞ্চত উপবিষ্ট আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা সন্মানীয় ব্যক্তিসকল তথা ক্ৰীড়াপ্ৰেমী ৰাইজ, সৰু ভাই ভণ্টীসকল তথা আমাৰ আয়োজক মণ্ডলীসকল, সৰ্বপ্ৰথমে মই আজি এই বেৰালডি যুৱ সংঘৰ আয়োজক মণ্ডলীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়া এখন খেল আয়োজন কৰি আজি আমাক যি সন্মান দিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ভাল লাগিছে যে আজি ভেৰালডি পলাশতল এনেকুৱা অঞ্চলত যে দিবানৈশ খেল আজিৰ পৰা 4-5 বছৰ আগৰ পৰা ইয়াতে হৈ আছে। তো শুনি মানে খুব ভাল লাগিছে। তাৰমানে আমাৰ অঞ্চলৰ গাঁৱৰ মানুহখিনি আচলতে বহুত আগবাঢ়ি গৈছে। তো সেইকাৰণে মানে খুব এনেকুৱা এটা ফিলিংছ লাগিছে যে এই মানুহখিনি এই খেল জগতখনক যদি আঁকোৱালি ৰাখি দিয়ে তেনেহ'লে কি হ'ব। আমি ভাবোঁ যে আমাৰ MLA ছাৰে অলপ আগতে ক'লে যে বৰ্তমান গোটেই ভাৰতবৰ্ষই যিটো সেই নিচা
সেই নিচাৰে কি হৈছে জৰ্জৰিত হৈছে। গতিকে এইটো মুক্ত কৰাৰ এটাই উপায় হৈছে শিক্ষা আৰু এই বিভিন্ন ধৰণৰ খেল ধেমালি।